নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হাফ ইয়াৰলি এক্সামিনেশ্যন 2023 to 2024 ক্লাছ 3 সাবজেক্ট ইংলিছ অৰ্থাৎ তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ 6 মাহিলী পৰীক্ষাৰ প্ৰশ্ন কাকত 2023-24 বৰ্ষৰ প্ৰশ্ন কাকতখন এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া কথা আছে যোৱা বছৰ এটা মই ভিডিঅ' আপলোড কৰিছিলো যে এটো হৈছে 2022-23 বৰ্ষৰ আৰু সকলোৱে বৰ্তমানলৈকে বহুত বেছি মৰম দিছে আৰু গম পাইছো যে ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে প্ৰশ্ন কাকতৰ হেহে ভাবিলো এই ভিডিঅ'টো মই আপলোড কৰা উচিত হ'ব যাতে ছাত্ৰ ছাত্ৰীখিনিয়ে দুটা বছৰৰ প্ৰশ্ন কাকতখন চাই গম পাব পাৰে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে ঠিক আছে তো হেহে মই এই ভিডিঅ'টো আগবঢ়াইছো আৰু এতিয়া আমাক কি দিছে আমি হেখিনি ভালদৰে চাব চেষ্টা কৰিছো এতিয়া আমাক 1 নম্বৰটোৱে দিছে যে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেস ইয়াতে পাঁচটা প্ৰশ্ন দিছে আৰু প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰ কৈ দিছে আৰু প্ৰশ্ন কাকতৰ অকমান কথা কৈ দিছে যে এই প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ মাৰ্ক থাকিব 100 আৰু 3 ঘণ্টাত আমি এই প্ৰশ্ন কাকতখন কমপ্লিট কৰিব লাগিব বা সম্পূৰ্ণ কৰিব লাগিব ঠিক আছে তো 1 নম্বৰটো অলৰেডি ক'লো যে সম্পূৰ্ণ বাক্যত উত্তৰগিটা দিবলৈ দিছে এটো আমাক দিছে হু ইজ ৰাহুল তো ৰাহুল বুলি দেখি পাই আমি গম পাইছো যে এটো প্ৰশ্ন কোনটো লেসনৰ পৰা দিয়া হৈছে তো এই প্ৰশ্নটো দিয়া হৈছে লেসন নম্বৰ 2 সুৰজিত's ফ্যামিলিৰ পৰা ঠিক আছে আৰু ৰাহুল কোন আছিল আমি সকলোৱে জানো যে ৰাহুল সুৰজিতৰ খুৰাক আছিল হয়নে তো মই উত্তৰটো এই ধৰণে লিখি ৰাখিছো ৰাহুল ইজ সুৰজিত's uncle অৰ্থাৎ হু ইজ ৰাহুল ৰাহুল ইজ সুৰজিত's uncle ৰাহুল কোন হয় ৰাহুল সুৰজিতৰ খুৰাক হয় হ'ব তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো দিছে হাউ ওল্ড ইজ ৰুলি অৰ্থাৎ ৰুলিৰ কিমান বয়স হেতু সুধিছে আৰু এই প্ৰশ্নটো দিছে লেসন নম্বৰ 4 ফ্ৰেণ্ডশিপ পাৰ্টিৰ পৰা আৰু ইয়াৰে উত্তৰটো মই এই ধৰণে লিখি ৰাখিছো ৰুলি ইজ an 8-year-old girl ৰুলি এজনী 8 বছৰীয়া ছোৱালী তাৰ পিছত আমাক দিছে at what time does Munmi get up from bed অৰ্থাৎ প্ৰথমে কৈ দিছো যে এই প্ৰশ্নটো দিয়া হৈছে লেসন নম্বৰ 5 ৰ পৰা Munmi goes for a morning walk এই পাঠটিৰ পৰা দিয়া হৈছে আৰু ইয়াৰে উত্তৰটো হ'ব যে Munmi gets up from bed at 6 am অৰ্থাৎ Munmi ৰাতিপুৱা কেতিয়া বিছনাৰ পৰা কেতিয়া উঠে হেতু কৈছে আৰু ইয়াৰে উত্তৰটো আমি এই ধৰণে লিখিছো যে Munmi gets up from bed at 6 am অৰ্থাৎ Munmi ৰাতিপুৱা বিছনাৰ পৰা 6টা বজাত উঠে হ'ব তাৰ পিছত আমাক নেক্সট প্ৰশ্ন দিছে হু wakes up at night কোনে ৰাতি হার পায় তো কোনে হার পায় আমি এটা লেসন পাইছিলো ন তাক লৈ যে the owls who slept at night অৰ্থাৎ লেসন নম্বৰ 7 এই পাঠটিৰ পৰা এই প্ৰশ্নটো দিয়া হৈছে আৰু ইয়াৰে উত্তৰ হ'ব the owl wakes up at night অৰ্থাৎ ফেসাটোৱে কি কৈছে ৰাতি হার পায় বুলি কৈছে হ'ব তাৰ পিছত আমাক নেক্সট প্ৰশ্ন দিছে where does Misiki go with her father অৰ্থাৎ মিছিকিয়ে দেউতাকৰ সৈতে ক'ত গৈছে সুধিছে আৰু এই প্ৰশ্নটো আমাক দিয়া হৈছে লেসন নম্বৰ 1 hello I'm Misiki এই পাঠটিৰ পৰা তো ইয়াৰে উত্তৰ হ'ব Misiki goes to the zoo with her father অৰ্থাৎ মিছিকিয়ে তাইৰ দেউতাকৰ সৈতে চিৰিয়াখানালৈ গৈছে হ'ব এখিনি মই আকৌ এবাৰ ভালদৰে কৈ দিছো যেহেতু মই লেসন হ কৈ দিছিলো হেহে অকমান বুজি পাব অসুবিধা হ'ব পাৰে ছাত্ৰ ছাত্ৰীখিনিৰ তো প্ৰথম প্ৰশ্নটো আমাক সুধিছিলে যে হু ইজ ৰাহুল উত্তৰ হ'ব ৰাহুল ইজ সুৰজিত's uncle দ্বিতীয় প্ৰশ্নটো আমাক সুধিছিলে হাউ ওল্ড ইজ ৰুলি ইজ an 8-year-old girl তাৰ পিছত আমাক সুধিছে at what time does Munmi get up from bed ইয়াৰ উত্তৰ হ'ব Munmi gets up from bed at 6 am তাৰ পিছত আমাক সুধিছে who wakes up at night the owl wakes up at night তাৰ পিছত আমাক সুধিছে where does Misiki go with her father Misiki goes to the zoo with her father তো এইখিনি আছিল প্ৰথম পাঁচটা প্ৰশ্নৰ উত্তৰ এতিয়া আমাক নেক্সট কি দিছে আমি হেতু চাই লৈছো এতিয়া সকলোৰ কাৰণে একেবাৰে ইজি যে ইয়াতে আমাক দিছে fill in the blanks এটো দেখিয়ে গম পোৱা গৈছে নে এটো কি হয়
এটো এই ফৰেষ্ট কবিতাটোৰ খালি ঠাই পূৰ কৰিব দিছে সকলে ফৰেষ্ট কবিতাটো পাইছে দা ফৰেষ্ট বুলি যেটো কবিতা দিয়া আছে লেসন নম্বৰ 3 হেটোৰ পৰা খালি ঠাই দিয়া হৈছে আৰু এনেকুৱা হ'ব পাৰে যেহেতু এবাৰ এটো দিছে মানে যোৱা বছৰ যেহেতু এটো দিছে এবাৰ হয়তো বেলেগ দিবও পাৰে বা এটো দিব পাৰে ঠিক আছে তো আমাৰ দুটা কবিতা এবাৰ হাফ ইয়াৰলি সিলেবাসত দিয়া আছে এটা হ'ব আমাৰ দ্য ডাৰ্ট অন মাই শার্ট আৰু এটা হৈছে এটো দা ফৰেষ্ট তো আমি দুয়োটা কবিতাই একেবাৰে মনত ৰাখিবলৈ চেষ্টা কৰিলে হল কাৰণ কোনটো কবিতা দিয়ে আমি না জানো যোৱা বছৰ এটো কবিতা দিছে এবাৰ বেলেগো দি দিব পাৰে বা এটো আকৌ দি দিব পাৰে না আমিটো না জানো তো মই ইয়াতে খালি ঠাইখিনি দেখাই দিছো ইয়াতে যেনে দিয়া আছে The dash is the town of trees. So yata ki hobo? Forest hobo, hoine? The forest is the town of trees. Where they live quite at their edge. With their neighbors at their side, just as we in cities wide. To moi dekhai disu. Eto. Ei kobita tue yate khali thai hisabe di dise. তো দুইটা কবিতা ভালদৰে সকলে মুখস্থ কৰিবলৈ চেষ্টা কৰিলে হল খালি ঠাইও দিব পাৰে বা এনেকেও দিব পাৰে write the poem the forest or dirt on my shirt হয় তো এই কাৰণে কৈছো ভালদৰে দুইটা কবিতা মুখস্থ কৰিলে হল এতিয়া আমাক নেক্সট কি দিছে আমি হেখিনি চাই লৈছো এতিয়া আমাক 3 নম্বৰটো দিছে রাইট ট্ৰু অর ফলস অৰ্থাৎ সত্য আৰু অসত্য লিখিব দিছে এতিয়া এটো আমি গম পাইছো যে ডেইজি ইজ younger than সুৰজিত এটো লেসন নম্বৰ 2 সুৰজিত's ফ্যামিলিৰ পৰা দিয়া হৈছে আৰু এটো কি হ'ব ভুল হ'ব অৰ্থাৎ ফলস হ'ব কাৰণ ডেইজি younger নহয় কি আছিল older আছিল হয়নে তো এটো আমি কি কম ফলস বুলি কম অসত্য হলে ফলস সত্য হলে ট্ৰু বা সঁচা হলে ট্ৰু মিছা হলে ফলস তো এটো আমাৰ কি হল ফলস ৰাঘৱ wants to play cricket ৰাঘৱে ক্ৰিকেট খেলিবৰ কাৰণে বিচাৰিছিলে এটো হয় জানো নহয় ৰাঘৱে কি কৰিব বিচাৰিছিলে সাইকেল চলাব বিচাৰিছিলে তো এটো কি হ'ব ফলস অৰ্থাৎ মিছা মুনমি sees roses in the garden মুনমিয়ে জানো বাগিচাখনত গোলাপ ফুল দেখিছিলে নাই দেখা কি দেখিছে নাই হেৱালি ফুল তো এটো কি হ'ব ফলস হ'ব অৰ্থাৎ মিছা এতিয়ালৈকে এই তিনিটা মিছা হৈ আছে তাৰপিছত ইয়াতে দিছে the sunflowers are white in color with orange red stems তো এটো কি হ'ব শুদ্ধ হ'ব এই কাৰণে শুদ্ধ বা হসা যে যিখিনি হেৱালি ফুল আছিল হেখিনি দেখিবলৈ কি আছিল বগা তাৰে জিডাল থাৰি থাকে হে থাৰিডাল কেনেকুৱা আছিল অৰেঞ্জ কালাৰ আছিল হয়নে তো এই কাৰণে এটো কি হ'ব শুদ্ধ হ'ব অৰ্থাৎ ট্ৰু হ'ব তাৰপিছত এটো হ'ব সুৰজিত has one brother and one sister তো এটো কি হ'ব হসা হ'ব বা ট্ৰু হ'ব কাৰণ সুৰজিতৰ এজনী ভনীয়েক আৰু এজন ভাইক আছিল তো ইয়াতে মই লিখি ৰাখিছিলো ফলস ট্ৰু হিচাপে এই তিনিটা ফলস আছিল আৰু এই দুটা ট্ৰু তাৰপিছত আমাক 4 নম্বৰটো দিছে fill in the blanks খালি ঠাই পূৰ কৰিব দিছে এখিনি আমি পাইছোৱে I live in a village named Rampur এটো লেসন নম্বৰ 1 ৰ যিখিনি fill in the blanks আছিল ন হেখিনিৰ পৰা দিয়া হৈছে এটো তাৰ পিছত the sun rises in the east এটো দিয়া হৈছে the old যেটো আছিল ন পাঠটি 7 নম্বৰ পাঠ আছিল নেকি the old who slept at night তাৰ পৰা দিয়া হৈছে তাৰ পিছত এটো দিছে he enjoys the beauty of the things around me তা এটো হেটো লেসনৰ পৰা দিয়া হৈছে the old who slept at night এখিনি উচিত মতে লেসনৰ যিখিনি আমাৰ এক্সাৰসাইজ খিনি থাকে প্ৰশ্ন উত্তৰ তাতে দিয়াই আছে তাৰ পৰাই দিয়া হৈছে those are my eggs হ'ব তাৰপিছত but my parents live in the jungle এই আটাইখিনি ধুনিয়াকে লেসনটোৰ পিছপিনে যিখিনি কোৱেশ্চনছ আনসাৰ থাকে ন তাতে আছে তাৰ পৰাই তুলি দিয়া হৈছে তো এইবিলাকো চাব লাগিব হ'ব বুজি পোৱা গৈছে তাৰপিছত নেক্সট আমাক দিছে circle the adjectives অৰ্থাৎ আমাক ইয়াৰে যেটো এডজেক্টিভ হয় তাত কি কৰিব দিছে গোল চিন দিবলৈ দিছে তাৰ কাৰণে আমি প্ৰথমে জানিব লাগিব যে এডজেক্টিভ হয় কি এডজেক্টিভ মানে হৈছে বিশেষণ যে নাউন আৰু সৰ্বনাম অৰ্থাৎ বিশেষ্য পদ আৰু সৰ্বনাম পদৰ দুখ গুণবোৰ কি কৰে বিচাৰ কৰিব তাকে কি বুলি কোৱা হয় বিশেষণ বুলি কোৱা হয় এতিয়া যে ঠিক তেনে ধৰণে মই এটা তলত দি থৈ দিছো কাৰণ रोहन ইজ এ টল বয় रोहनক এটা কি লৰা বুলি কোৱা হৈছে উখ লৰা বুলি কোৱা হৈছে তো তাৰ এটা ডেসক্ৰাইব কৰিছে যে হি এজন কি উখ লৰা তো ইয়াতে আমি টলটো কি বুলি ধৰিম বিশেষণ বা এডজেক্টিভ ঠিক আছে
তাৰ পিছত হানি টেষ্ট সুইট তো মোৰ সোৱাদ কেনেকুৱা সুইট মানে মিঠা তো এতিয়া কথাটো হৈছে সুইটটো হ'ব কি সুইটটোত এই হানিৰ এটা গুণ কি কৰা হৈছে দিয়া হৈছে যে হানি মৌ খাবলে মিঠা তো বা মোৰ সোৱাদ মিঠা তো হেহে আমি সুইটটোত কি দিছো সার্কেল দিছো অৰ্থাৎ টল সুইট এইবোৰ কি হ'ব এডজেক্টিভ হ'ব অৰ্থাৎ নাউন বা প্ৰনাউনৰ দুখ বা গুণবিলাক বিচাৰ কৰে কোনে এডজেক্টিভে ওকে তাৰ পিছত আমাৰ ইয়াতে দিয়া আছে দা কলেজ ক্যাম্পাস ইজ বিগ কলেজ ক্যাম্পাসটো কি বুলি কোৱা হৈছে ডাঙৰ বুলি কোৱা হৈছে তো ডাঙৰটো এটা দিছে না ডেসক্ৰাইব কৰিছে কলেজখনৰ এটা বিষয় তো এটো কি হ'ব এডজেক্টিভ তাহলে the lion is a strong animal তো lion কি বুলি কৈছে strong মানে শক্তিশালী হয় তো সিংহ এটা শক্তিশালী জন্তু আমি সকলোৱে জানো তো strong শব্দটো কি হ'ব বিশেষণ বা এডজেক্টিভ the sky is blue আকাশখন নীলা তো এটো কি হ'ব blue টু বিশেষণ বা এডজেক্টিভ ঠিক আছে নেক্সট আমাক কি আছে ম্যাচ দ্য অপোজিট জেন্ডাৰ অৰ্থাৎ আমাক বিপৰীত লিংগসমূহ মিলাব দিছে আমি সকলোৱে জানো ফাদাৰ হলে মাদাৰ হাজবেন্ড হলে ওয়াইফ লায়ন হলে লায়নিস কাউ হলে বুল আৰু ব্ৰাদাৰ হলে সিস্টাৰ ওকে নেক্সট আমাক কি দিছে ৰিপ্লেস দ্য আন্ডাৰলাইন নাউন্স উইথ প্ৰণাউন্স গিভেন ইন দ্য বক্স বিলো অৰ্থাৎ ইয়াতে আমাক যিগিটা নাউন দিয়া আছে এই নাউন গিটাৰ প্ৰনাউন গিটা আমাক লিখিব দিছে আমি সৰ্বনাম পদটো আমি সকলোৱে জানো যে আমি যেতিয়া তাই হি তেও এবিলাক ব্যৱহাৰ কৰো ন এবিলাকক আমি সৰ্বনাম পদ বুলি কম হয় তো এতিয়া ইয়াতে আমাক দিয়া আছে সবিতা ছোৱালী মানুহ হলে আমি কি বুলি কম she বুলি কও হয় তো ইয়াতে আমি কি বহাইছো she my father বুলি কোৱাৰ লগে আমি গম পাইছো my father মানে দেউতা দেউতা এজন কি পুৰুষ পুৰুষ হলে আমি কি বুলি কও he বুলি কও হয় তো ইয়াতে আমি কি বহাইছো he jojo is a lovely dog অৰ্থাৎ jojo এজন কি বুলি কৈছে মৰম লগা কুকুৰ বুলি কৈছে তো জন্তুৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো it ব্যৱহাৰ কৰো ইয়াতে বহাইছো আমি কি it Tanaya and I are good friends তনয়া আৰু মই ভাল বান্ধৱী ওকে তো এতিয়া তনয়া আৰু মই বুলি যদি একেলগে মিলাই দিও তেতিয়া হলে কি হৈ যায় আমি হৈ যায় অৰ্থাৎ আমি ভাল বান্ধৱী তো ইয়াতে আমি কি ব্যৱহাৰ কৰিছো একাৰণে ওই ধীৰাজ এণ্ড বিৰাজ are brothers ধীৰাজ আৰু বিৰাজ কি হয় ভাইক বুলি কৈছে তো এতিয়া হিহত বুলি কম না আমি যেতিয়া কম হিহত দুইটা ভাই হয় তেতিয়া আমি কি ব্যৱহাৰ কৰিছো একাৰণে হিহতৰ জেগাত দে অৰ্থাৎ সি মানে তাই হি মানে হি বা তেও ইট মানে এইটো উই মানে আমি আৰু দে মানে হিহত আমাক 8 নম্বৰ দিছে fill in the blanks with this that and these those এতিয়া প্ৰথমে কৈ দিছো this মানে হৈছে এইটো that মানে হৈছে হেইটো this মানে হৈছে এইবোৰ আৰু those মানে হৈছে হৌবোৰ বা হেইবোৰ ঠিক আছে এতিয়া আমি ওচৰত থকা বস্তুৰ ক্ষেত্ৰত আমি this ব্যৱহাৰ কৰো আৰু দূৰত থকা এটা মাত্ৰ বস্তুৰ ক্ষেত্ৰত আমি that ব্যৱহাৰ কৰো আৰু যেতিয়া ওচৰত থকা বহুত বস্তু আছে তেতিয়া আমি this ব্যৱহাৰ কৰো আৰু যদি দূৰত আছে তেতিয়া হলে আমি কি কম those কম ঠিক আছে এতিয়া is দিয়া আছে is দিলে আমি কম পাম যে এটা মাত্ৰ বস্তু বুজাইছে তো ইয়াতে মই কি লিখিছো this is my bag এইটো মোৰ bag that is our cat হৌটো আমাৰ বা হেইটো আমাৰ মেকুৰী those are balls হৌবোৰ ball these are watches এইবোৰ ঘড়ী this is a mango এইটো এটা আম হ'ব আৰু এখিনি বস্তুতে ইয়াতে ক আর থাকিলে গম পোৱা যাব একেটা this বা those হ'ব হ'ব আৰু is থাকিলে গম পাম এটা মাত্ৰ বস্তু বুজাইছে তো this বা that ওকে এতিয়া আমাক 9 নম্বৰ দিছে choose the correct option and rewrite the sentences অৰ্থাৎ যেটো শুদ্ধ হয় এটো আমাক বাছি উলিয়াব দিছে আৰু তাৰ পিছত পুনৰাই বাক্যটো লিখিব দিছে এতিয়া এটো দিছে there are 5 girls in the room এতিয়া 5 বুলি ক'লে বহুত অৰ্থাৎ 5 জনী বুজাইছে হয় 5 জনীৰ ক্ষেত্ৰত এজনীটো হ'ব নোৱাৰে তো 5 জনী হলে কি হ'ব গাৰ্লস হ'ব অৰ্থাৎ এস বহি যাব বহুতক বুজালে এস বহি যাব তো ইয়াতে কি হ'ব there are 5 girls in the room I see a parrot এ দিয়া আছে এ মানে এটা বুজাইছে তো parrots নহব কি হ'ব parrot হ'ব এটা বুজালে parrot I see a parrot in the tree এই যি ধৰণে মই কলো there are
5 girls in the room হেতু আকৌ পুনৰাই লিখিব দিছে I see a parrot in the tree হেতু লিখিব লাগিব তাহাত I bought 10 apples হ'ব অৰ্থাৎ 10টা আপেল তো আপেল বুলি কলে 10টা বুলি কলে ইয়াতে কি হৈ যাব as বহি যাব তাৰ পিছত দ্বিতীয় দিছে the police caught the 4 thieves হ'ব অৰ্থাৎ 4জন চুৰ thieves মানে চুৰ তাৰ পিছত দিছে গুৱাহাটী and তেজপুৰ are two important cities of Assam দুখন চহৰৰ নাম কৈছে তো আমাৰ কি হ'ব cities হ'ব city নহব যদি এখন থাকিলে তেতিয়ালে কিন্তু city হলে হয় যেটো দুখন দিছে তাৰ কাৰণে তাত কি হৈছে cities হৈছে তাৰ পিছত আমাক দিছে fill in the blanks with a or n অৰ্থাৎ n আৰু a বহাব দিছে আমি সকলোৱে জানো ভাৱেলৰ আগত আমি ভাৱেল সাউন্ডৰ আগত আমি কি বহাম n বহাম আৰু বাকি কনসোনেন্টৰ আগত আমি a বহাম হ'ব এতিয়া this is an orange বুলি কোৱাৰ লগে লগে ভাৱেল সাউন্ড আহিছে তো আমি ইয়াতে কি বহাইছো n বহাইছো আৰু he has a bicycle বিটো আমি সকলোৱে জানো কনসোনেন্ট হয় তো ইয়াতে a বহিছে এতিয়া আমাক নেক্সট দিছে I saw an owl in that tree তো owl বুলি কওঁতে আমাৰ কি ব্যৱহাৰ আছে vowel sound তো এই কাৰণে আমি ইয়াতে কি বহাইছো n বহাইছো that is a kite তো ইয়াতে a হ'ব and she is a student ইয়াতে a হ'ব তাৰপিছত আমাক 11 নম্বৰটো দিছে find out the vowels and the consonant from the box and write them separately অৰ্থাৎ গুটেকেটা বিচাৰি উলিয়াব দিছে উলাই পেনি separately অৰ্থাৎ পৃথককৈ লিখিব দিছে এতিয়া আমি গম পাইছো a u o i এইটা কি হ'ব ভাৱেল বাকি গুটেকেটা কি হ'ব কনসোনেন্ট তো মই ইয়াতে এই ধৰণে লিখি ৰাখিছো এই ধৰণে আমি লিখিব লাগিব ভাৱেলস গিটা এক্সট্ৰা কে কনসোনেন্ট গিটা এক্সট্ৰা কে হ'ব তাৰ পিছত আমাক নেক্সট কি দিছে আমি হেতু চাই লৈছো নেক্সট আমাক দিছে fill in the blanks spaces অৰ্থাৎ আমাক যিখিনি স্পেস দিয়া আছে তাত পূৰ কৰিব দিছে এতিয়া বটল তো হৈছে সিঙ্গুলাৰ প্লুৰাল হলে bottles singular মানে একবচন plural মানে বহুবচন এটা মাত্ৰক বুজালে একবচন এটাতকৈ বেছি বুজালে বহুবচন তো bottle bottles book books bus buses brush brushes shirt shirts pen pens picture pictures door doors box boxes bicycle bicycles ঠিক আছে নেক্সট আমাক কি দিছে আমি হেতু চাই লৈছো So, আমাক 13 to দিছে fill in the blanks using the words given in the box. এই বক্সত থকা শব্দবোৰ লৈ পেলাই আমাক খালি ঠাইখিনি পূৰ কৰিব দিছে। প্ৰথমটো দিছে your mother's sister is called maternal auntie হ'ব কাৰণ আমাৰ মাৰ ভন্টি কি বুলি কোৱা হয় maternal auntie বুলি কোৱা হয়। তাৰপিছত a herd of sheep অৰ্থাৎ ভেড়াৰ জাক। a crowd of people মানুহৰ ভিৰ। your father's mother is called grandmother দেউতাৰ মাকক grandmother বুলি কোৱা হয় অৰ্থাৎ আইতা। a team of players খেলুৱৈবোৰৰ টিম থাকে ন হেতু কৈছে তাৰপিছত আমাক নেক্সট দিছে 14 ট্ৰান্সলেট ফলোইং ইনটু ইংলিশ অৰ্থাৎ ইংৰাজীত অনুবাদ কৰিব দিছে তো আমি ইবোৰ চাব লাগিব তো আমাক প্ৰথমটো দিছে মোৰ নাম ৰীতা তো আমি সকলোৱে জানো এটো কি হ'ব মাই নেম ইজ ৰীতা আৰু মানুহৰ নাম লিখিলে সদায় ক্যাপিটেল লেটাৰ লিখে দেই প্ৰথম আখৰটো সদায় ক্যাপিটেল লেটাৰ মানুহৰ নাম বুলি নহয় জাগাৰ নাম হওক কোনো এটা মাত্ৰ বস্তু বুজালে আমি কিন্তু ক্যাপিটেল লেটাৰ লিখিম আৰু সদায় সেন্টেন্সৰ প্ৰথম আখৰটো ক্যাপিটেল লেটাৰ হ'ব লাগিব এইবিলাক কথা মনত ৰাখিবলৈ চেষ্টা কৰিলে হয় তাৰপিছত এইটো মোৰ কলম this is my pen এইবোৰ আম these are mangoes হেতু এটা কুকুৰ that is a dog হৌবোৰ গছ those are trees ঠিক আছে এয়া আছে 15 write the following sentences 5 times in cursive hand অৰ্থাৎ পকুয়া হাতৰ আমাক ধুনিয়াকে এই যেটো সেন্টেন্স দিয়া আছে হেতু 5 বাৰ লিখিবলৈ দিছে তাৰছত ৰিডিং থাকিব আৰু ডিক্টেশন থাকিব তো এইখিনি আছিল তৃতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ জুৱা বছৰৰ প্ৰশ্ন কাকতখনৰ আলোচনা তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং